হেল্ল', আজি আমি গৈ আছোঁ অলপ টাউনলৈ বুলি। মোৰ অলপ বজাৰ কৰিব লগা আছিল, টুকটুক আৰু কেইটামান বস্তু আৰু মোৰো। প্ৰথমে আমি পোষ্ট অফিচত সোমালোঁ, মোৰ কেইটামান কাম আছিল, সেইখিনি কৰি আমি বাহিৰে এয়া টাউনলৈ বুলি গৈ আছোঁ। পামেই আৰু প্ৰায়। এইফালে টুকটুকে পূৰা জুবিন দাৰ গান শুনি শুনি এনজয় কৰি গৈ আছে। আমি ফাৰ্ষ্ট গ'লোঁ বিশাললৈ, তাতে কেইটামান কাপোৰ চালোঁ। কাপোৰ লোৱা নহ'ল বাৰু, যোৱাৰ লগে লগে টুকটুকে যি দিগদাৰ কৰিলে আৰু মোৰ খঙতে একো বজাৰ কৰাই নহ'ল। সিফালৰ পৰা সিফালে কেৱল সি দৌৰিছে আৰু তাৰ পিছে পিছে মই। আৰু ইয়াত দেখিছেনে, সি পূৰা কিডছৰ যিটো ফ্ল'ৰ আছে তাত গৈছে অকলে। ময়ো পিছে পিছে দৌৰি থাকিব লগা হৈছে আৰু তাত সি তাৰ বস্তুবোৰ চাই ফুৰিছে। সেইকাৰণে মই একো নল'লোৱে, তাৰ লগত দৌৰোঁতে মোৰ সময়খিনি গ'ল। তাৰ যি ল'ব লগা আছিল তাৰ বস্তুখিনি ল'লোঁ। আৰু ইয়াত দেখিছেনে, সি পূৰা তাৰ বস্তু কিনাত ব্যস্ত, গাড়ী চাইছে, বল চাইছে, মুঠতে তাৰ লগত উপায় নাই, বুজিওতো নাপায় সৰু বাচ্ছা। তাক এনেকৈ খেলিবও দিলোঁ অলপ, তাতে দৌৰিলে, মই আকৌ পিছে পিছে। আগত চব ল'বা, পইচা দিবা, দেৰিকে দিবা লাগিব। তে কাপোৰ চাওঁ ৰ'বা তোমাৰ কাৰণে, আৰু ৰ'বা এয়া মই ঘৰৰ কাৰণে কেৰাহী এটা ল'ব লগা আছিল, তাকে চাই আছোঁ। ডাঙৰ কেৰাহী আছে, কিন্তু সৰু কেতিয়াবা আমলেট বা কিবা সৰু সুৰা অলপ বস্তু বনাবৰ কাৰণে সৰু কেৰাহী এটাৰ প্ৰয়োজন হৈ আছিল। তাকে চালোঁ, কিন্তু লোৱা নহ'ল। মই বেছি ভাল নাপালোঁ কোৱালিটি, সেইকাৰণে লোৱা নহ'ল। আৰু তাৰপিছত আমি বজাৰখিনি কৰি এয়া ওলাই আহিছোঁ। দাসে পে'মেণ্ট কৰি আছে, আমি ওলাই আহিলোঁৱে বস্তুখিনি লৈ। এয়া সি আছে, তাৰ বস্তুখিনি নোলোৱা কাৰণে তাৰ খং, মানে সি যি লৈছিল আমি গোটেই নল'লোঁ, কিবা কিবি থৈ আহিলোঁ, সেইকাৰণে তাৰ খং উঠিছিল। তুমি খালি পাৰ্কতে যোৱা। এতিয়া অলপ বজাৰ আছে, বিশালৰ পৰা আহিলোঁ, বজাৰখিনি কৰি আহোঁ। ইমান ৰ'দ, ঘৰৰ পৰা ওলাই আহোঁতে একদম কুঁৱলীয়ে ঢাক খাই আহিছিল। একদম ঠাণ্ডাতে চুৱেটাৰ জেকেট চব পিন্ধি আহিছোঁ। এতিয়া একদম গৰমত থাকিব পৰা নাই, গাড়ীতে চব খুলি থলোঁ, টুকটুককো খুলি দিলোঁ, তাৰতো আৰু বেছি গৰম। এইফালে বালি খেলি আছে, গাড়ীখন ইয়াতে থলোঁ। এতিয়া আমি যাম অলপ বজাৰ কৰিব। বিশালৰ পৰা ওলাই বাহিৰত আৰু কেইটামান বজাৰ কৰিব লগা আছিল, সেইখিনি কৰিলোঁ। তাৰপিছত আমি দুপৰীয়াৰ ভাতটো ভাবিলোঁ বাহিৰতে খাই যাওঁ, আৰু ঘৰ যাই পোৱাত দেৰিও হ'ব, সেইকাৰণে আমি এয়া ভাত খাবলৈ আহিছোঁ। টুকটুক আৰু মই বাহিৰতে ৰৈ আছোঁ, দাসে গাড়ীখন পাৰ্ক কৰিব গৈছে। আজিকালি ৰাস্তাবোৰত গাড়ীও পাৰ্কিং কৰিব নোৱাৰি, চাৰিওফালে গাড়ী, আৰু ৰাস্তাৰ কাষততো ৰাখিব নোৱাৰিয়ে তেনেকৈ, সেইকাৰণে বহু দূৰত গাড়ী পাৰ্ক কৰিব লগা হয়। তেওঁ গাড়ীখন পাৰ্ক কৰিব গৈছে, আমি দুয়োটাই ৰখি আছোঁ এনেকৈ। আমি ইয়াৰ ভিতৰত সোমালোঁ, আৰু টুকটুকৰ খং, সি মানে পাপাকৰ কাষত বহে, মোৰ কাষত নবহে। বাহিৰত গ'লে সি মানে পাপাকৰ লগতে ব্যস্ত, মোৰ লগত বেছি একো দিগদাৰ নকৰে, আৰু মোৰ কাষত বহাই লোৱাৰ তাৰ খং উঠিছে। তেওঁ দিগদাৰ পায় অলপ খুৱাবৰ কাৰণে, সি নেখায়, তেওঁ খুৱাই দিলে, সেইকাৰণে ময়ে কাষত বহাই ল'লোঁ। মোক অলপ ভয় কৰে, কিন্তু পাপাকক একদম ভয় নকৰে। এয়া দেখিছেনে তাৰ মুখৰ এক্টিং, কিবা কিবি কৈ তাক হহুৱালোঁ। আৰু এইফালে আমাৰ থাল আহি গ'ল, আমি নিৰামিষ থালিয়ে লৈছোঁ। এইকেইদিন সদায় মাছ মাংস খাই আছোঁ যে একো খাবৰ মন যোৱা নাই, অলপ ভাতে খালোঁ, নিৰামিষ ভাত। আৰু এইফালে টুকটুকে ৰৈ আছে, তাকো মানে এক্সট্ৰা লাগে, কিন্তু বেছি নাখায়, মোৰ পৰাই হৈ যায়। হাজবেণ্ডে পচন্দ কৰি দিছে, ৱাছ কটনৰ হয়, খুব ধুনীয়া লাহি কাপোৰযোৰ, হোৱাইটত, আৰু এনেকুৱা ফুলেৰে গোটেই গাটোৱে ৱৰ্ক কৰা আছে, আৰু ছাইড পটি আছে, ব্লাউজ পিচ সকলোবোৰ আছে, খুব ধুনীয়া কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে?
এয়া হৈছে নেক্সট ডে ৰাতিপুৱা দুয়োটাকে এনেকৈ খেলিব দিছোঁ চাহ পানী খুৱাই ব্ৰেকফাষ্ট কৰি মেলি আৰু দুয়োটাৰে মৰম দেখিছেনে ইটোৱে সিটোক চুমা খাই আছে আৰু মোকো চুমা খাই আছে কি যে মৰম দুয়োটাৰে চাই ভালে লাগে কেইদিনমান পিছততো ডাঙৰেই হ'ব এইবোৰে সময় সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে দুয়োৰে মৰমবোৰ এনেকৈ সাঁচি ৰাখিলোঁ ডাঙৰ হ'লে বা আকৌ কি হয় দুয়োটাই এয়া দেখিছেনে ইমান কিউট দুয়োটাই এনেকৈ খেলি থাকিলে খুব মৰম লাগে ভাল লাগে জীউজনীও খুব মৰম লগা হৈছে তাই মুখেৰে কি কথাবোৰ যে কৈ থাকে নিজে নিজে বহুত মৰম লগা হৈছে তাইকো কথাবোৰ স্পষ্ট হৈছে এতিয়া আৰু দুদিনমান পিছততো তাই 2 বছৰত ভৰি দিব আৰু ইয়াৰফালে টুকটুকে ভনীয়েকৰ চাইকেলখন চলাই আছে তাৰখন ঘৰতে আছে যে ইয়ালৈতো অনা নাই সেইকাৰণে ভনীয়েকৰখনে ইয়াত তাইৰ হাঁহি দেখিছেনে কি মৰম লগাকৈ হাঁহে আৰু তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল লাগিছে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব